মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনৈতিক উন্নয়ন নম্বৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লগতে MCQ সমূহ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো পাঠভিত্তিক প্ৰশ্ন উত্তৰলৈ যোৱাৰ আগতে তোমালোকৰ বাবে MCQ লৈ আহিছোঁ, যিবিলাক তোমাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। এইবিলাক পৰীক্ষাত 100% থাকিব। তোমালোক কুঁহিয়াৰ, খ ঘেঁহু, গ ধান আৰু ঘ মাকৈ। তো ইয়াৰ ভাৰতত সেউজ বিপ্লৱৰ সময়ত দুটা শস্যতে লাভৱান হৈছিল, সেইটো হ'ল ঘেঁহু অপশ্যন খ আৰু অপশ্যন গ, এই দুটাই লাভৱান হৈছিল। তো তোমালোকে যদি অপশ্যনত এটা থাকে এটা দিবা, অপশ্যনত থাকিলে যিকোনো এটা থাকিব। তোমালোকে ধান থাকিলে ধান দিবা আৰু ঘেঁহু থাকিলে ঘেঁহু দিবা। তাৰপিছত নেক্সট কুৱেশ্যনত কি কৈছে, এটা বিত্তীয় বছৰত দেশ এখনৰ উৎপাদিত হোৱা সৰ্বমুঠ সা সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হ'ল, তো ইয়াৰ 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব, জাতীয় আয়। তাৰপিছত নেক্সট কুৱেশ্যনত কি কৈছে, ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা উত্তৰ কোনটো হ'ব 4টাৰ ভিতৰত অপশ্যন ক, 1950 চনৰ মাৰ্চ মাহত। তাৰপিছৰ কুৱেশ্যনত কি আছে, মানৱ উন্নয়নৰ স্তৰ কেইটা? তো ইয়াত 4টা অপশ্যন আছে, ক 2টা, খ 3টা, গ 4টা আৰু ঘ 5টা। তো শুদ্ধ হ'ব অপশ্যন গ 4টা। তাৰপিছত কি কৈছে, নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? তো ইয়াতো 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত গ অপশ্যনটো শুদ্ধ হ'ব 2014 চনত। তাৰপিছত 1991 চনৰ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ বাবে মুকলি কৰি দিছিল। তো 4টা অপশ্যন আছে, ক 5টা উদ্যোগ, খ 6টা উদ্যোগ, গ 8টা উদ্যোগ আৰু ঘ 9টা উদ্যোগ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ 9টা উদ্যোগ। তাৰপিছত মানৱ উন্নয়নৰ সূচক কেইটা? তো ইয়াৰ শুদ্ধ অপশ্যন হ'ব কোনটো, অপশ্যন ক 3টা, এইটো মানৱ হ'ব। তাৰপিছত নেক্সট কুৱেশ্যন কি হৈছে, মানৱ উন্নয়নৰ মধ্যবিন্দু কি? তো ইয়াৰ 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত খ অপশ্যনটো শুদ্ধ হ'ব জনসাধাৰণ। তাৰপিছত নেক্সট কুৱেশ্যনত কি কৈছে, আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষিখণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি হ'ল সেউজ বিপ্লৱ। তো ইয়াত 4টা অপশ্যন আছে, কি অপশ্যন ক সঁচা, অপশ্যন খ এইটো অপশ্যন খ হ'ব, ক আৰু খ মানে সঁচা আৰু মিছা, আৰু অপশ্যন গ কি আছে মিছা, আৰু অপশ্যন খ এটাও নহয়। তো এইটো তোমালোকে জানা, এইটো হ'ব অপশ্যন ক সঁচা, অৰ্থাৎ আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষিখণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি হ'ল সেউজ বিপ্লৱ, হয় এইটো সঁচা হ'ব। তো তোমালোকে সঁচা বুলি লিখিবা। তাৰপিছত মানৱ উন্নয়নৰ 3টা সূচকৰ এটা হ'ল, তো ইয়াত 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত ক অপশ্যনটো শুদ্ধ হ'ব জীৱন যাত্ৰাৰ মান। তাৰপিছত নেক্সট কুৱেশ্যনত কি কৈছে, নীতি আয়োগৰ প্ৰথম বৈঠক অনুষ্ঠিত ক'ত হৈছিল? তো এই 4টা অপশ্যন আছে, ক মুম্বাই, খ চেন্নাই, ক ডুবাই আৰু খ দিল্লী। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন খ দিল্লী। তাৰপিছত কি কৈছে, নীতি আয়োগৰ অধ্যক্ষ কোন? ক ৰাষ্ট্ৰপতি, খ প্ৰধানমন্ত্ৰী, গ লোকসভাৰ অধ্যক্ষ আৰু অপশ্যন খ কি উপ ৰাষ্ট্ৰপতি। তো তোমালোকে জানা নীতি আয়োগৰ অধ্যক্ষ কোন? প্ৰধানমন্ত্ৰী, অপশ্যন খটো শুদ্ধ হ'ব। তাৰপিছত কুৱেশ্যনত কি কৈছে, ভাৰতত সমবায় আইনখন কেতিয়া গৃহীত হৈছিল? তো ইয়াতো 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন গ 1912 চনত। তাৰপিছত নেক্সট কুৱেশ্যনত কি কৈছে, উত্তৰ পূব উন্নয়নৰ বিত্ত নিগম কেতিয়া স্থাপন হৈছিল? তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব, 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন ক 1996 চনত। তাৰপিছৰ কুৱেশ্যনত কি কৈছে, ভাৰতৰ বাণিজ্যিক শস্য হৈছে? তো ইয়াত কেইটা অপশ্যন আছে, 4টা, ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন ক কপা আৰু কুঁহিয়াৰ। তাৰপিছত ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ লগত জড়িত স্তৰ কেইটা? তো ইয়াত 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত খটো শুদ্ধ হ'ব 3টা।
স্থল, জল আৰু বায়ু। তাৰপিছত নেক্সট কুৱেশ্যনত কি কৈছে, চৰকাৰী বিনিয়োগ আৰু কৃতিত্বপূৰ্ণ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ উৎপাদনী খণ্ডক কি বোলে? তো ইয়াত চাৰিটা অপশ্যন আছে, ইয়াৰ ভিতৰত খ হ'ব, খ অপশ্যনটো শুদ্ধ হ'ব, ৰাজহুৱা খণ্ড। তাৰপিছত নেক্সট কুৱেশ্যনত কি কৈছে, ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা সামৰি লোৱা কালছোৱা হ'ল। তো ইয়াত চাৰিটা অপশ্যন আছে। তো এইটো কি 2024 চনত অহা কুৱেশ্যন। তো এইটো তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন ক, 1 এপ্ৰিল 1951 চনৰ পৰা 31 মাৰ্চ 1956 চনলৈ চলিছিল। তাৰপিছত নেক্সট কুৱেশ্যনত কি কৈছে, 2015 চনৰ গঠিত নীতি আয়োগৰ অধ্যক্ষ কোন? তো এইটো 2023 চনত অহা কুৱেশ্যন। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, ভাৰতৰ ৰাষ্ট্ৰপতি। তাৰপিছত নেক্সট কুৱেশ্যনত কি কৈছে, ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষই সামৰি লোৱা কালছোৱা হ'ল, এইটো 2023 চনত আহিছে এইটো কুৱেশ্যন। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ। তো এইখিনি MCQ পঢ়িলে তোমালোকৰ বাবে যথেষ্ট হ'ব এইটো বাটৰ বাবে। তো এতিয়া অনুশীলনীত 1 নম্বৰত কি কৈছে, ব্যাখ্যা কৰা, এটা বাক্যত ব্যাখ্যা কৰিব দিছে। তো ইয়াৰ কত কি কৈছে, অৰ্থনৈতিক বিকাশ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, উত্তৰত লিখিবা, দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰাটোৱেই হ'ল গোলকীয়কৰণ বা বিশ্বায়ন বা অৰ্থনৈতিক বিকাশ। তাৰপিছত কুৱেশ্যন খত কি কৈছে, অৰ্থনৈতিক উন্নয়নৰ। তো ইয়াৰ উত্তৰত লিখিবা, দেশৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ, উদ্যোগ খণ্ডৰ বিকাশ, সমাধান, মানুহৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ, জীৱনৰ মানদণ্ড উন্নতি আৰু সামাজিক দৃষ্টিভংগীৰ পৰিৱৰ্তন হোৱাকে অৰ্থনৈতিক উন্নয়ন বোলে। তাৰপিছত গত কি কৈছে, উদাৰীকৰণ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলীকৰণ কৰাই হ'ল উদাৰীকৰণ। তাৰপিছত ঘত কি কৈছে, ব্যক্তিগতকৰণ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ'ল ব্যক্তিগতকৰণ। তাৰপিছত চত কি কৈছে, গণতান্ত্ৰিক পৰিকল্পনাৰ এটা প্ৰধান বৈশিষ্ট্য। তো এইটো 2022 চনত আহিছিল কুৱেশ্যনটো। তো এইটো খুবেই গুৰুত্বপূৰ্ণ হয়। ইয়াৰ উত্তৰ লিখিবা, গণতান্ত্ৰিক পৰিকল্পনাত ৰাইজৰ প্ৰতিনিধিসকল একেবাৰে নিম্ন পৰ্যায়ৰ পৰা জড়িত থাকে। তাৰপিছত চমু প্ৰশ্ন উত্তৰ। ইয়াৰ 1 নম্বৰ কুৱেশ্যনত কি কৈছে, সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজা? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলেই মানৱ উন্নয়নত হোৱা বুলি বুজা যায়। বিভিন্ন ব্যক্তিৰ পছন্দ অপছন্দৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সমূহক পছন্দ নিৰ্ণয় কৰা হয়। অৰ্থনৈতিক উন্নয়নৰ কেৱল এটা পছন্দৰ কথা উল্লেখ কৰে, সেয়া হ'ল আয়। কিন্তু মানৱ উন্নয়নৰ কথাটোৱে সামাজিক পছন্দৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সেইবাবে সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হোৱা বুলি আমি মানৱ উন্নয়নৰ হোৱা বুলি বুজিব লাগে। তাৰপিছত তো ইয়াত পাঠভিত্তিক হিচাপে নাই, এইবিলাক তোমালোকৰ যিবিলাক পৰীক্ষাৰ পাঠৰ বাবে গুৰুত্বপূৰ্ণ, যিবিলাক পৰীক্ষাত আহিব সেইবিলাকে তোমালোকৰ বাবে লৈ আহিছোঁ। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 3টা মূল উদ্দেশ্য লিখা। তো ইয়াৰ উত্তৰত লিখিবা, ক, দৰিদ্ৰতা নিৰ্মূল কৰা, অপশ্যন খ, নিয়োগ বৃদ্ধি কৰা, আৰু অপশ্যন 3 নম্বৰটো হৈছে অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতাৰ কৰা। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ 2টা প্ৰধান পাৰ্থক্য উল্লেখ কৰা। তো এইটো 2018 চনত অহা কুৱেশ্যন হয়। তো ইয়াৰ উত্তৰত লিখিবা, অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত 2টা পাৰ্থক্য হ'ল, ক,
দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি হোৱাকেই অৰ্থনৈতিক বিকাশ বোলে। আনহাতে অৰ্থনৈতিক উন্নয়নে দেশ এখনৰ জনসাধাৰণৰ সামগ্ৰিক উন্নয়নৰ নিৰ্দেশ কৰে। তাৰপিছত খত কি কৈছে, অৰ্থনৈতিক বিকাশেই ব্যক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আনহাতে অৰ্থনৈতিক উন্নয়নে ৰাজহুৱা খণ্ডৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, মানৱ উন্নয়নৰ সূচক তিনিটা কি? মানৱ উন্নয়নৰ প্ৰতিবেদন কোন সংস্থাই প্ৰকাশ কৰিছিল? এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, 2018 আৰু 2020 চনত আহিছিল। তো এইখিনি তো এইটো তোমালোকে ভালদৰে পঢ়িবা। কি মানৱ উন্নয়নৰ সূচক তিনিটা হ'ল ক প্ৰত্যাশিত আয়ুষ, খ শিক্ষা আৰু অপশ্যন গটো হৈছে জীৱন যাত্ৰাৰ মান, ৰাষ্ট্ৰসংঘৰ উন্নয়নৰ কাৰ্যসূচী। সংস্থাই পৃথিৱীৰ মানৱ উন্নয়নৰ প্ৰতিবেদন প্ৰকাশ কৰে। তাৰপিছত ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ। তো ইয়াৰ 1 নম্বৰত কি আছে, ভাৰতবৰ্ষত পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ সময়ছোৱাত যোৱা 1951 পৰা 1991 আৰু দ্বিতীয় চোৱা 1991 পৰা বৰ্তমানলৈ মাজত থকা এটা মূল পাৰ্থক্য লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1950-51 চনৰ পৰা 1990-91 চনৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ ৰাজহুৱা খণ্ডই প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ। পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আৰম্ভণিৰ পৰাই ভাৰতবৰ্ষত মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভাৰতীয় পৰিকল্পনাৰ সময়ছোৱাত ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব কম আছিল। তাৰপিছত ভাৰতীয় অৰ্থনীতিৰ প্ৰথম 1951 চনৰ পৰা 1991 চনলৈ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ মূল লক্ষ্যসমূহ আছিল নিম্নৰূপ, যেনে ক আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা, খ সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা, গ অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰ কৰি তোলা আৰু খ আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা। ভাৰতীয় অৰ্থনীতিৰ এই সময়ছোৱাত কেইবাবাৰো খৰাং বতৰ আৰু বৈদেশিক যুদ্ধৰ মুখামুখি হোৱাত অৰ্থনৈতিক উন্নয়নৰ আশানুৰূপ হোৱা নাছিল। এই সময়ছোৱাত ঘৰুৱা জাতীয় আয় বৃদ্ধিৰ গড় হাৰ আছিল 3.5%। 60ৰ দশকৰ মাজভাগত ভাৰতবৰ্ষৰ সেউজ বিপ্লৱৰ সূচনা হয়, ফলত কৃষিখণ্ডৰ উৎপাদনৰ কিছু পৰিমাণে বৃদ্ধি পায়। ভাৰতীয় অৰ্থনৈতিক দ্বিতীয় সময়ছোৱাত অৰ্থাৎ 1991 চনৰ পৰা বৰ্তমানলৈ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন হয়। এই সময়ছোৱাত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণৰ গুৰুত্ব বৃদ্ধি পাইছে, ফলত ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্ৰাস পাইছে। এই পৰিৱৰ্তনৰ তিনিটা মূল কাৰণ হ'ল, প্ৰথম চৰকাৰী আয়তকৈ চৰকাৰী ব্যয় বৃদ্ধি হৈছে, ফলত বিত্তীয় ঘাটিয়ে দেখা দিছে। দ্বিতীয়তে প্ৰধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্ৰাস্ফীতি বা সা সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক জৰুলা কৰিলে। তৃতীয়তে নিম্নগামী ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছে, আনহাতে ভাৰতীয় অৰ্থনীতিৰ পৰা মূলধন বহিৰাগমন হৈছে। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৈছে, অৰ্থনৈতিক সংস্কাৰ সাধনৰ তিনিটা সুফল উল্লেখ কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1991 চনৰ ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ সাধন কৰা হৈছিল। ইয়াৰ তিনিটা সুফল হৈছে ক পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস পাইছে, খ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পাইছে আৰু খ ভাৰতৰ কেন্দ্ৰীয় বেংকত জমা হোৱা বৈদেশিক বিনিয়োগযোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি পাইছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কেনেদৰে প্ৰভাৱ পেলাইছে। তো এইটো 2017 আৰু 2019 চনত আহিছিল কুৱেশ্যনটো। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, এখন দেশৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰাই হৈছে বিশ্বায়ন বা গোলকীকৰণ। গোলকীকৰণৰ ফলত দেশসমূহৰ মাজত থকা দূৰত্ব হ্ৰাস পায়। ভাৰতবৰ্ষত 1991 পৰা 92 চনৰ পৰা গোলকীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান হৈছে।
ই ভাৰতীয় অৰ্থনীতিৰ তলত দিয়া ধৰণে প্ৰভাৱ পেলাইছে। যেনে ক পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস পাইছে, খ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পাইছে, আৰু অপশ্যন গ কেন্দ্ৰীয় ৰিজাৰ্ভ বেংকত বৈদেশিক মুদ্ৰাৰ পৰিমাণ বৃদ্ধি পাইছে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে, অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 3টা লক্ষ্য উল্লেখ কৰা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ক অসমৰ উন্নয়নৰ হাৰ বৃদ্ধি কৰা, খ দৰিদ্ৰতাৰ লগতে অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা, আৰু অপশ্যন গ শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰে অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰে। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত কি কৈছে, অৰ্থনৈতিক পৰিকল্পনা কি? ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা উল্লেখ কৰা। তো এইটো 2018 চনত আহিছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা এক নিৰ্ধাৰিত সময়ছোৱাৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্য এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ আৰ্থিক কাম কাজ পৰিচালনা কৰা কাৰ্যই অৰ্থনৈতিক পৰিকল্পনা। ভাৰতত প্ৰথম পঞ্চবাৰ্ষিক অৰ্থনৈতিক পৰিকল্পনাৰ সময়ছোৱা হ'ল 1951 চনৰ পৰা 1 এপ্ৰিলৰ পৰা 1956 চনৰ 31 মাৰ্চলৈ। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে, মানৱ উন্নয়নৰ, এইটো মানৱ হ'ব মানৱ উন্নয়নৰ ওপৰত এটি টকা লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কোনো এখন অঞ্চল বা ৰাষ্ট্ৰত বসবাস কৰা সকলো মানুহৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু বিকাশৰ যোগেদি সামূহিক জীৱন যাত্ৰাৰ মানদণ্ড উন্নয়ন হোৱাক মানৱ উন্নয়ন বুলি কোৱা হয়। মানৱ উন্নয়নৰ সূচক 3টা, যেনে ক প্ৰত্যাশিত আয়ুস, খ শিক্ষা, আৰু গ জীৱন যাত্ৰাৰ মান। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত কি কৈছে, অসম চৰকাৰৰ 1914 চনৰ ঘোষণা কৰা উদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি কি? তো এইটো 2019 চনত আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অসম চৰকাৰে 2014 চনত অসম উদ্যোগিক আৰু বিনিয়োগ নীতি ঘোষণা কৰে। এই নীতিৰ মূল লক্ষ্য হ'ল ক ৰাজ্যখনত থকা ক্ষুদ্ৰ আৰু মাজলীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগ বৃদ্ধি কৰা, খ বৃহৎ সংখ্যক দক্ষ লোকৰ সৃষ্টি কৰা, আৰু গ ৰাজ্যখনৰ পণ্য উৎপাদনৰ খণ্ডৰ লগতে সেৱা খণ্ডৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিকাশ ঘটাই ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা, আৰু অপশ্যন খ নিয়োগৰ সুবিধা সৃষ্টি কৰি জনমূৰি আয় বৃদ্ধি কৰা। তাৰপিছত অতি চমু প্ৰশ্ন উত্তৰ। তো 1 নম্বৰত কি কৈছে, নীতি আয়োগ কেতিয়া গঠন কৰা হয়? নীতি আয়োগৰ অধ্যক্ষ কোন? এইটো নীতি NITI, এইটো নীতি। তো নীতি আয়োগ 2015 চনৰ 1 জানুৱাৰীত ভাৰতৰ পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠন কৰা হয়। এই আয়োগৰ অধ্যক্ষজন হ'ল প্ৰধানমন্ত্ৰী। তাৰপিছত 2 নম্বৰত কি কৈছে, কিহে দেশ এখনৰ জাতীয় আয় নিৰ্ধাৰণ কৰে? তো এটাৰ উত্তৰত তোমালোকে লিখিবা অৰ্থনৈতিক বিকাশে। তাৰপিছত মানৱ উন্নয়নৰ প্ৰথমখন প্ৰতিবেদন কেতিয়া প্ৰকাশ পায়? এইটো ইয়াৰ উত্তৰত লিখিবা 1990 চনত। তাৰপিছত কি কৈছে, NITI অৰ্থাৎ নীতি আয়োগ কেতিয়া গঠন হৈছিল? এইটো লিখিবা 2015 চনত। তাৰপিছত NITI অৰ্থাৎ নীতি আয়োগৰ প্ৰথম বৈঠক ক'ত হৈছিল? এইটো দিল্লীত লিখিবা, উত্তৰত লিখিবা কি দিল্লীত। তাৰ পিছৰ প্ৰশ্নত কি কৈছে, ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? উত্তৰত লিখিবা 1951 চনত। তাৰ পিছৰ প্ৰশ্নত কি কৈছে, দৰিদ্ৰ চক্ৰৰ মূল কাৰণ কি? তো উত্তৰত লিখিবা মূলধন বিনিয়োগৰ অভাৱেই হৈছে দৰিদ্ৰ চক্ৰৰ মূল কাৰণ। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, সেউজ বিপ্লৱ কি? তো উত্তৰত লিখিবা আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষি খণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি হ'ল সেউজ বিপ্লৱ। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে, অৰ্থনৈতিক পৰিকল্পনা কাক বোলে? তো উত্তৰত লিখিবা নিৰ্ধাৰিত সময়ৰ ভিতৰত সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্য এক কেন্দ্ৰিক কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনৈতিক নিয়ন্ত্ৰণ আৰু দিক নিৰ্দেশনাই হ'ল অৰ্থনৈতিক পৰিকল্পনা।